Hello dear friends, আজি মই লৈ আহিছোঁ ক্লাছ 12 বায়োলজি নিউ এনচিইআৰটি চেপ্টাৰ 4 আগৰ এনচিইআৰটি চেপ্টাৰ 5 বংগগতিৰ সূত্ৰ আৰু প্ৰকৰণ এই চেপ্টাৰৰ নোটছ ইয়াৰ আগৰ ভিডিঅ'ত এই চেপ্টাৰৰ যে বংগগতিৰ সূত্ৰ বংগগতিৰ ক্ৰমজমৰ সূত্ৰ আৰু লিংগ নিৰ্ধাৰণ এই দুটা টপিক আলোচনা কৰা হৈছে। এইটো ভিডিঅ' যদি চোৱা নাই ডেসক্ৰিপচনত লিংক দিয়া থাকিব, কৈ চাই ল'বা। আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু আজিৰ ভিডিঅ'টো ইম্পৰ্টেণ্ট হ'বলৈ গৈ আছে। ইয়াৰ পৰা বাৰে বাৰে কোৱেশ্চন সুধি থাকে। টপিক হ'ল সহলগ্নতা লিংকেজ। এটা ক্ৰমজমৰ এটাতকৈ বেছি জিন থাকে। এই জিনবোৰ ক্ৰমজমত সূতাৰ গতা মণিৰ দৰে ইটোৰ লগত সিটো একেলগে সজোৱা থাকে। যিবিলাক জিন একোটা ক্ৰমজমত ইটোৱে সিটোৰ লগত সংযুক্ত হৈ থাকি নিকেচনৰ মাধ্যমেৰে সন্তানলৈ গতি কৰে সেইবোৰ জিনক সহলগ্ন জিন বোলা হয়। তাৰপিছত চাবা যে একেডাল ক্ৰমজমত থকা সহলগ্ন জিনবোৰ একেলগে অপত্য পুৰুষ লৈ প্ৰভাৱিত হৈ প্ৰত্যেক জোনৰ সংযুক্তি সন্তানৰ ক্ষেত্ৰতো অক্ষুণ্ণ ৰখা পৰিঘটনাক সহলগ্নতা বুলি কোৱা হয়। তাৰপিছত লিখিবা সহলগ্ন জিনবোৰৰ মাজৰ দূৰত্ব কম হ'লে ইয়াক সম্পূৰ্ণ সহলগ্নতা আৰু সহলগ্ন জিনবোৰৰ মাজৰ দূৰত্ব বেছি হ'লে ইয়াক অসম্পূৰ্ণ সহলগ্নতা বোলে। এইটো হ'ল সম্পূৰ্ণ সহলগ্নতাৰ চিত্ৰ, যে এ আৰু বি একেলগে আছে, মানে সিহঁতৰ ডিষ্টেঞ্চ কম। তাৰপিছত চাবা অসম্পূৰ্ণ এইটো হ'ল অসম্পূৰ্ণ সহলগ্নতাৰ চিত্ৰ, যে এ আৰু বি সিহঁতৰ মাজৰ ডিষ্টেঞ্চ দূৰত, এইটো হ'ব অসম্পূৰ্ণ সহলগ্নতা। তাৰপিছত লিখিবা সহলগ্নতা বেছি হ'লে জিন বিনিময় কম হয়, আনহাতে সহলগ্নতা কম হ'লে জিন বিনিময় বেছি হয়। যে এইটো ব্যস্তানুপাতিক বুলি কোৱা হ'ব। এইটো বাঢ়িলে এইটো কমিব, এইটো বাঢ়িলে এইটো কমিব। তাৰপিছত তোমালোকে হেডিং দিবা বংগগতীয় ৰোগ জেনেটিক ডিছঅৰ্ডাৰ। ইয়াৰ পৰা বাৰে বাৰে কুৱেশ্যন সুধি থাকে। কেইবাটাও ৰোগ আছে। তাৰ 1 নম্বৰ হিমোফিলিয়া, এইটো 2012 আৰু 2019ত আহিছিল। এইটোত লিখিবা মানুহৰ X ক্ৰমজমত থকা অপ্ৰভাৱী জিনৰ প্ৰভাৱত হিমোফিলিয়া ৰোগ সৃষ্টি হয়। এই ৰোগত আক্ৰান্ত লোকসকলৰ সাধাৰণভাৱে কটা চিঙা হ'লে ক্ষত স্থানৰ পৰা নিৰ্গত হোৱা তেজ বন্ধ নহয়, অৰ্থাৎ তেজ গোট নামাৰে। এই ৰোগ ইংলেণ্ডৰ ৰাণী বেক্টেৰিয়াৰ পৰিয়ালত পৰিলক্ষিত হৈছিল বাবে ইয়াক ৰাজকীয় ৰোগ বুলি কোৱা হয়। ইয়ালৈকে লিখিবা। তাৰপিছত হেডিং দিবা কাচিকক ৰক্তহীনতা। এইটো ভেৰি ভেৰি ইম্পৰ্টেণ্ট হয়। ইয়াত তোমালোকে লিখিবা ফাৰ্ষ্টত এই চিৰিজটো লিখিবা, যে এনেকৈ ধৰণৰ তোমালোকে গ'ল দি এইবিলাক লিখি যাবা, যে এইটো হ'ব বেলেনিন, হিষ্টিডিন, লিউচিন, থ্ৰলিন, প্ৰলিন, এই দুটা হোৱা হ'ব গ্লুটামিক এচিড। আৰু ওপৰত তোমালোকে লিখিবা GAG, CTG, GAG। ইয়াত লিখিবা, এইটো এটা চিৰিজ লিখিবা। আৰু এইটো মনত ৰাখিবা যে এই ৰোগটো দৈহিক ক্ৰমজমৰ 11 নম্বৰ ক্ৰমজমত হয়। আৰু এইখিনি এক্সট্ৰা 6 নম্বৰ পাঠৰ মানে এইখিনি তোমালোকে নিলিখিবা। তাৰপিছত তোমালোকে এইটো চিৰিজ লিখিবা। এইটোৱে ছেম, কিন্তু তোমালোকে লক্ষ্য কৰিবা 6 নম্বৰটোত আগতে আছিল গ্লুটামিক, ইয়াতে আহিব বেলিন, লক্ষ্য কৰিবা। আৰু ইয়াত আছিল GTG, CAC, আৰু ইয়াত লাষ্টত হ'ব GUG। এইখিনি মানে পৰিৱৰ্তন হ'ব, এই 6 নম্বৰটোত পৰিৱৰ্তন হ'ব আৰু বাকীখিনি ছেমেই থাকিব। এইটো তোমালোকে এই দুটা চিৰিজ আগৰটো আৰু এইটো লিখিবা। তাৰপিছত এইখিনি লিখি দিবা, হৈ যাব। এই ৰোগত আক্ৰান্ত ব্যক্তিৰ লোহিত ৰক্তকণিকাবোৰ কাচি একমনাৰ আকৃতি লয়, সেয়ে ইয়াক কাচিকক ৰক্তহীনতা বোলা হয়। এই ৰোগত হিমোগ্লোবিনত অণুৰ পেপটাইড শৃংখলৰ 6ষ্ঠ স্থানত থকা গ্লুটামিক এচিডৰ পৰিৱৰ্তে বেলাইন সংস্থাপিত হয়। ইয়াত হিমোগ্লোবিনৰ জিনত থকা গ্লুটামিক এচিডৰ সংকেত বহনকাৰী কডন GAGৰ অপসাৰিত হৈ বেলাইনৰ সংকেত বহনকাৰী কডন GUG প্ৰতিস্থাপিত হৈ হিমোগ্লোবিনৰ জিনটোত উৎপৰিৱৰ্তন হয়। ইয়ালৈকে লিখি দিবা, হৈ যাব। তাৰপিছত তোমালোকে লিখিবা দৈহিক জিনীয় বিসংগতিবোৰ হ'ল, যে ইয়াত যে আলোচনা কৰিলা হিমোফিলিয়া, এইবিলাক হ'ল দৈহিক জিনীয় বিসংগতি ৰোগ। ইয়াৰে আৰু এটা হ'ল যে ফিনাইল কিটনিৰিয়া, এইটোৱে হ'ল দৈহিক জিনীয় বিসংগতি ৰোগ। ইয়াত তোমালোকে লিখিবা ফিনাইল কিটনিৰিয়া, ইয়াক চমুকৈ PKU বুলিও জনা যায়। ইয়াত তোমালোকে মনত ৰাখিবা যে ফিনাইল এলানিন এইটো টাইৰচিনলৈ পৰিৱৰ্তন হয়। ইয়াত কি উৎসেচক দিব লাগে? ফিনাইল এলানিন হাইড্ৰক্সিলেজ। ইয়াৰ পৰা তোমালোকৰ 1 মাৰ্কৰ শ্বৰ্ট কুৱেশ্যন হয়, মনত ৰাখিবা। ইয়াক চমুকৈ PAH ফিনাইল এলানিন হাইড্ৰক্সিলেজক PAH বুলি কোৱা হয়। এই ৰোগটো জিনৰ ফলত হয়, দৈহিক ক্ৰমজমৰ অপ্ৰভাৱী এলিলৰ বাবে হয়।
দৈহিক ক্রোমোজোমৰ 12 নম্বৰ ক্রোমোজোমৰ ফলত এইটো মানে ফিনাইল কিউটেনেৰিয়া হয়। তাৰপিছত লিখিবা কাৰ্চিন দি যে ফিনাইল এলানিন হাইড্ৰক্সিলেজৰ ফলত এই ৰোগ হয়। তোমালোকে চাবা এনেকুৱা ধৰণৰ কুৱেশ্যন হ'ব পাৰে যে ফিনাইল এলানিনক কি এনজাইমে টাইৰচিনলৈ পৰিৱৰ্তন কৰে। উত্তৰ হ'ব ফিনাইল এলানিন হাইড্ৰক্সিলেজ। নেক্সট কুৱেশ্যন চাবা এনেকুৱা ধৰণৰ কুৱেশ্যন হ'ব পাৰে যে ফিনাইল এলানিনে কি এনজাইমৰ ফলত টাইৰচিনলৈ পৰিৱৰ্তন হ'ব নোৱাৰে। এইটো হ'ব ফিনাইল এলানিন হাইড্ৰক্সিলেজ। এনেকুৱা ধৰণৰ কুৱেশ্যন হ'ব পাৰে যে ফিনাইল এলানিন হাইড্ৰক্সিলেজে কোনটো এমিনো এচিডক টাইৰচিনলৈ পৰিৱৰ্তন কৰে। সেইটো হ'ব ফিনাইল এলানিন। যদি তোমালোকৰ ফিনাইল কিউটেনেৰিয়াৰ বিষয়ে আহে এইখিনি তোমালোকে মনত ৰাখিবা যে ফিনাইল এলানিন হাইড্ৰক্সিলেজ যেতিয়া দেহৰ পৰা কমি যায় তেতিয়া ফিনাইল এলানিনখিনি দেহত জমা হয়। বহুত সময় জমা হৈ থাকিব নোৱাৰে, যাৰ ফলত ফিনাইল এলানিনখিনি ফিনাইল পাইৰুভিক এচিডলৈ ৰূপান্তৰ হয় আৰু এই ফিনাইল পাইৰুভিক এচিডটো আমাৰ কাৰণে অপকাৰী। মানুহজন দুৰ্বল হ'ব আৰু মানুহজনৰ ক্ৰিয়াকলাপ বেলেগ হ'ব। এইখিনি মূত্ৰৰ জৰিয়তে বাহিৰত ওলায়। এইখিনি তোমালোকে মনত ৰাখিবা শ্বৰ্টকাট। 2020 চনত এনেকুৱা ধৰণৰ কুৱেশ্যন আহিছিল যে গুণসূত্ৰী বংগগতিপূৰ্ণ বংগগতি ৰোগবোৰৰ বিষয়ে বৰ্ণনা কৰা। 5 মাৰ্কৰ কাৰণে আহিছিল। এতিয়া তোমালোকে নেক্সট টপিক দিবা ক্ৰমজমীয় বিসংগতি ৰোগ। ইয়াত 3টা ৰোগ আছে, এই 3টা বাৰে বাৰে পৰাই আহি থাকে। 1 নম্বৰ ডাউনৰ চিনড্ৰম। লিখিবা লেংডন ডাউন 1866 চনত পোনপ্ৰথমতে এই ৰোগ আৱিষ্কাৰ কৰিছিল। এই ৰোগ 21তম ক্ৰমজমৰ ট্ৰাইচমি কাৰণে হয়, অৰ্থাৎ এনে ব্যক্তিসকলৰ 21তম সমৰূপী ক্ৰমজমত 3ডাল। ফলত এনে ব্যক্তিৰ মুঠ ক্ৰমজমৰ সংখ্যা 47 হয়গৈ। ডাউনৰ চিনড্ৰমৰ লক্ষণসমূহ 1 নম্বৰ বৃদ্ধি আৰু বিকাশ বাধাগ্ৰস্ত হয়, মানুহৰ মূৰটো চেপেটা আৰু ঘূৰণীয়া, কপালখন বহল হয়, জিভাত ফুটা থাকে, মানভৰ ডিঙি চুটি আৰু মানুহজন চাপৰ আকৃতিৰ হয়, মুখখনি আংশিকভাৱে খোল খোৱা ধৰণৰ। আৰু মনত ৰাখিবা এইটো পুৰুষৰ ক্ষেত্ৰত হয়। নেক্সট 2 নম্বৰ টাৰ্নাৰ চিনড্ৰম। এইটো 2017 আহিছিল। এনেকুৱা বিসংগতি মাইকীৰ ক্ষেত্ৰত হয়, সিহঁতৰ মুঠ ক্ৰমজমৰ সংখ্যা 44 + XO মানে 45 হয়। এইবোৰ মাইকী অনুবৰ হয় কিয়নো সিহঁতৰ ডিম্বাশয় ক্ষুদ্ৰ বা অবিকশিত, স্তনগ্ৰন্থি অনুন্নত, জৰায়ু চুটি আৰু শৰীৰৰ উচ্চতাও কম হয়। এই মহিলাবোৰ মানসিকভাৱে বিকাৰগ্ৰস্ত হয়। 3 নম্বৰ ক্লোনফিল্টাৰৰ চিনড্ৰম। ক্লোনফিল্টাৰৰ চিনড্ৰম পুৰুষৰ ক্ষেত্ৰত হয়। এনে পুৰুষ সকলোবোৰ X ক্ৰমজমৰ 2ডাল অৰ্থাৎ সিহঁতৰ লিংগ ক্ৰমজৰ ট্ৰাইচমি হয় XXXY। এনে পুৰুষবিলাক অনুবৰ অথবা বন্ধ্যা অৰ্থাৎ সন্তান জন্ম দিয়া প্ৰক্ৰিয়াটোত একো অৱদান আগবঢ়াব নোৱাৰে। সিহঁতৰ পেশীয় বিকাশ যদিও ল'ৰাৰ নিচিনা, কিন্তু কিছুমান মাইকী মানুহৰ যেন চৰিত্ৰ থাকে, যেনে মাইকী মানুহৰ দৰে মাত, বিকশিত স্তনগ্ৰন্থি। এই পুৰুষবোৰৰ শুক্ৰাশয় ক্ষুদ্ৰ হয় আৰু সিহঁত মানসিকভাৱে বাধাগ্ৰস্ত হয়। নেক্সট তোমালোকে হেডিং দিবা এইটো 2015 আৰু 2020 পৰা কুৱেশ্যন আহিছিল যে বংশাৱলী বিশ্লেষণ। জিনৰ দ্বাৰা নিয়ন্ত্ৰিত কিছুমান চৰিত্ৰ বংশানুক্ৰমে পৰৱৰ্তী জোনলৈ কেনেকৈ গতি কৰে সেইবোৰ তথ্য চিত্ৰ আকাৰে বৰ্ণনা কৰাকে বংশাৱলী বিশ্লেষণ বুলি কোৱা হয়। বংশাৱলী বিশ্লেষণত ব্যৱহৃত চিত্ৰসমূহ যে এই 4টা, যে এনেকুৱা ঘৰ থাকিলে ইয়াত একো চিন দিয়া নাথাকিলে এইটো হ'ব স্বাভাৱিক মতা, আৰু এনেকুৱা ধৰণৰ গোল দিয়া থাকিলে এইটো হ'ব স্বাভাৱিক মাইকী, আৰু ঘৰৰ নিচিনা এইটো যদি এনেকুৱা ধৰণৰ আষ্টানি দিয়া থাকে সেইটো হ'ব আক্ৰান্ত পুৰুষ, আৰু এইটো গোল যদি আষ্টানি দিয়া থাকে এইটো হ'ব আক্ৰান্ত মাইকী। এতিয়া কিছুমান তোমালোকে কুৱেশ্যন লিখিবা দৈহিকভাৱে থকা 2টা জিনৰ সংসৰ্গক মৰ্গানে ডেছ বুলি নামকৰণ কৰিছিল। এইটো হ'ব সলগ্নতা। নেক্সট কুৱেশ্যন লিখিবা সলগ্নতাৰ সংজ্ঞা দিয়া। উত্তৰ যে ক্ৰমজমৰ জিনবিলাক এটাৰ লগত আনটো লাগি থাকে আৰু সেইবাবে জননকোষ সৃষ্টিৰ সময়ত একোটা ক্ৰমজমৰ সকলো জিন এটা জোনৰ পৰা অন্য জোনলৈ একত্ৰিত হৈ যাব বিচাৰে। এনে পৰিঘটনাক সলগ্নতা বোলে। নেক্সট কুৱেশ্যন যে ফিনাইল কিউটেনেৰিয়াৰ ফলত মগজুৰ মানসিক ডেছ সৃষ্টি। এটা হ'ব মন্থৰতা সৃষ্টি হয়। 4 নম্বৰ XO চিনড্ৰমক ডেছ বোলা হয়। এটা হ'ব টাৰ্নাৰ চিনড্ৰম বোলা হয়। 5 নম্বৰ সলগ্নতা শব্দটো ডেছে দিছিল, মৰ্গানে দিছিল।
6 নম্বৰ এইটো 2014ত আহিছিল অতিৰিক্ত এক্স ক্ৰমোজমৰ বাবে হোৱা জিনীয় বিসংগতিক ডেছ চিনড্ৰম বোলে এইটো কোলনৰ ফিল্টাৰৰ চিনড্ৰম বোলে 7 নম্বৰ কোনে মেণ্ডেলৰ পৰীক্ষাৰ ফলাফল পুনৰাৱিষ্কাৰ কৰিছিল ইউগো ডি ব্ৰিজ কাল কৰ্নেছ আৰু চেৰ মেক 8 নম্বৰ কুৱেশ্যন যে বংগাৱলী বিচাৰ মানে কি উত্তৰ পিতৃ মাতৃ বংগাৱলী অধ্যয়ন মেণ্ডেলীয় পদ্ধতি অনুসৰি কৰিলে সন্তান জন্মৰ পূৰ্বে পিতৃ মাতৃৰ বংগৰ কোনো দুৰাৰোগ্য বংগগতিৰ লগত জড়িত কোনো ৰোগ সন্তানৰ দেহত দেখা দিব পাৰে নে নোৱাৰে আগতেই ক'ব পৰা যায় নেক্সট 9 নম্বৰ কুৱেশ্যন মেণ্ডেলে মটৰ মাহত কিমানযোৰ পৰস্পৰ বিৰোধী চৰিত্ৰ দেখিছিল 7যোৰ পৰস্পৰ বিৰোধী চৰিত্ৰ দেখিছিল পুং বিষম জননকোষ কি মানুহকে ধৰি স্তনবায়ী প্ৰাণীৰ লিংগ নিৰ্ধাৰণ প্ৰক্ৰিয়াত দুই ধৰণৰ জননকোষ যেনে এক্স আৰু এক্সৱাই থাকে ইয়াকে পুং বিষম জননকোষ বোলে 11 নম্বৰ নেক্সট কোন জিনসমূহে পুনঃসংযোজন কম হোৱা দেখুৱায় উত্তৰ সংলগ্ন হোৱা জিনে এইটো তোমালোকে কাৰচিন দি লিখিবা যে গ্ৰেগৰ জহান মেণ্ডেলক বংগগতিবিদ্যাৰ জনক বুলি কোৱা হয় এইটো কুৱেশ্যন আহি থাকে 1 মাৰ্কৰ আজিৰ ভিডিঅ'টোত ইয়ালৈকে আলোচনা কৰা হ'ল নেক্সট ভিডিঅ'ত ইয়াৰ পিছৰখিনি অৰ্থাৎ প্ৰিভিয়াছৰ কুৱেশ্যন আলোচনা কৰা হ'ব এইটো চেপ্টাৰৰ অলৰেডি কিছুমান প্ৰিভিয়াছৰ কুৱেশ্যন কভাৰ কৰি দিয়া হৈছে আৰু কিছুমান প্ৰিভিয়াছৰ কুৱেশ্যন আছে নেক্সট ভিডিঅ'ত আলোচনা কৰা হ'ব আৰু এইটো চেপ্টাৰৰ ইয়াৰ পিছৰটোৱে হ'ব লাষ্ট ভিডিঅ' সেইটো ভিডিঅ'ৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা সেইটো ভিডিঅ' ইম্পৰ্টেণ্ট হ'বলৈ গৈ আছে থেংক ইউ অল অফ ইউ